আগৰ পৰা 10ৰ পৰা 12 10ৰ পৰা তেওঁবিলাকে হলে যেনেকৈ উচিত দেখিছিল তেনেকৈ অলপ দিনৰ নিমিত্তে শাস্তি দিছিল তেওঁলোকক অলপ দিনৰ নিমিত্তে শাস্তি দিছিলে কোনে দিছিলে প্ৰভুৱে দিছিলে দেই প্ৰভুৱে শাস্তিও দিয়ে কাৰণ যাক মৰম কৰে প্ৰভুৱে তাক শাস্তি দিয়ে বুলি কৈছে দেই এখানে আপুনি সেই শাস্তিৰ কাৰণে আপুনি এইটো চিন্তা নকৰিব যে মোক কিয় প্ৰভুৱে শাস্তি দিলে আৰু প্ৰভুক আপুনি হাউনি দিব প্ৰভুক আপুনি ত্যাগ নকৰিব আৰু আপুনি শাস্তিৰ কাৰণে আপুনি দুখ নকৰিব বাইবেলে আমাক শিকায় আৰু কোন কিন্তু তেওঁ হলে আমাৰ হিতৰ কাৰণে অৰ্থাৎ আমি যেন তেওঁৰ পৰিত্ৰাণৰ ভাগী হওঁ সেইটোৰ কাৰণে সেই হিতৰ কাৰণেহে প্ৰভুৱে আমাক কি কৰে তলত লিখিছে তাৰ কাৰণে শাস্তি দিছে প্ৰেজ দ্য লৰ্ড দেই পৰিত্ৰাণৰ নিমিত্তে আমাক শাস্তি দিছে সেই শাস্তিটোৱে আৰু কি কৈছে চাওক আৰু পঢ়ক ইয়াৰ পিছত সকলো শাস্তি উপস্থিত সময়ত সেই সময়ত যেতিয়া আমি ভোগ কৰো আনন্দৰ বিষয় নহয় কিন্তু দুখৰ বিষয় হয় কোনেও নকয় যে হয় শান্তি আমাৰ হৈছে আনন্দ হৈছে এইটো নকয় কাৰণ দুখত আছে দুখত থকা সময়ত আমি শাস্তি পোৱা সময়ত আমাৰ দুখৰ বিষয় হয় এয়া শান্তিৰ আনন্দৰ কথা নহয় দেই কিন্তু কি কৈছে বাইবেলে তথাপিও ইয়ে খন্তেকৰ পাছত কিছু সময়ৰ পাছত কিছু দিনৰ পিছত কিছু বছৰৰ পিছত এইটো কি হ'ব তাৰ দ্বাৰাই অভ্যাস পোৱা মানুহবিলাকৰ ধাৰ্মিকতাৰ শাস্তিযুক্ত ফল দিয়ে শাস্তি নহয় ধাৰ্মিকতাৰ শান্তিযুক্ত ফল দিয়ে প্ৰেইজ দ্য লৰ্ড হালেলুয়া এই বিষয়টোৰ দ্বাৰাই আপোনাক কিবা এটা ক'ব বিচাৰিছে আজি আপোনাক ইয়াতে সাক্ষ্য দিছে যি ভাইয়ে আপুনি সাক্ষ্য শুনিলে তেওঁ ঘৰত সেইটো বিষয়ে প্ৰাৰ্থনা কৰি আছে তেওঁ বেমাৰৰ কাৰণে প্ৰাৰ্থনা কৰি আছে তেওঁ কেতিয়াও প্ৰেচিডেণ্টৰ আহিবলৈ তেওঁৰ পাৰ্মিশ্যন নাই কেতিয়াও প্ৰেচিডেণ্টৰ আহিব নোৱাৰে তেওঁ এনেকুৱা ধৰণৰ বন্দী অৱস্থাত আছে হয় সেই সময়টো তেওঁৰ কাৰণে এটা শাস্তিৰ পিৰিয়ড হয় আৰু সেই শাস্তিৰ পিৰিয়ডত তেওঁ দুখ চিন্তা কৰি আছে আৰু ভাবিছে মোৰ কি হ'ব আজি বেমাৰে আৰম্ভ ধৰিছে আৰু মোৰ চাকৰি ৰেগুলাৰ হোৱা নাই কিন্তু যেতিয়ালৈকে সময়টো আহিলে আজি সময় অনুসাৰে যীশুৱে তেওঁৰ কাৰণে বেমাৰটোৰ কাৰণেও সকলোবোৰ প্ৰভুৱে তেওঁৰ বেমাৰটো তেওঁ সুস্থতাৰ কাৰণে তেওঁ ইয়াতে লৈ আনিছে তেওঁ যি সমস্যা চিন্তা আছে চাকৰি কিন্তু এতিয়ালৈকে চাকৰি হোৱা নাই সেইটোৰ কাৰণেও প্ৰভুৱে সেইটোকো লৈ ইয়াত লৈ আনিছে আৰু আজিয়ে তুমি এটা নহয় দুটা সকলো তোমাৰ সমস্যাৰ পৰা তুমি সমাধান পাবা আৰু এতিয়া আজি শান্তিৰ বিষয়ে তেওঁ আজি প্ৰমাণ দেখাই দিয়া হৈছে প্ৰেইজ দ্য লৰ্ড হালেলুয়া হালেলুয়া এই বিষয়টো আজি হয় যেতিয়া আমি দুখ যেতিয়া পাওঁ সেই দুখৰ সময়ত আমি কেতিয়াও আনন্দ উপভোগ কৰিব নোৱাৰো কিন্তু সেই দুখৰ সময়ত দুখৰ কাৰণে আজি তেওঁ নিজে সাক্ষ্য দিছে আজি মই ইয়াত ফাষ্টিং থাকি পেলাই যিটোলৈকে নভবা কথা আজি মই এই ফাষ্টিঙৰ সময়তে মই এটা ভাল খবৰ পালো এপইণ্টমেণ্ট ল'বলৈ নোযোৱা নেকি প্ৰেইজ দ্য লৰ্ড হালেলুয়া হালেলুয়া এই সময়ত এই আনন্দৰ খবৰ দিবৰ কাৰণে প্ৰভুৱে তেওঁ শাস্তি দি ইয়াতে লৈ আনিছে শাস্তি নিদিলে তেওঁ ইয়াতে নাহে প্ৰেইজ দ্য লৰ্ড হালেলুয়া